নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আজি লৈ আহিছোঁ চিনোনিমছ আৰু এণ্টনিমছৰ এটি ক্লাছ তো ইয়াতে আমি 15টা MCQ আলোচনা কৰিম আৰু MCQ বিলাকৰ অসমীয়া অৰ্থ আপোনালোকে ধুনীয়াকৈ এই সেশনটোত পাব প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰোঁ তো প্ৰথমতে আমি 10টা চিনোনিমছ চাম চুজ দ্য এপ্ৰপ্ৰিয়েট চিনোনিমছ এক নম্বৰটো হৈছে ইভিডেন্স ইভিডেন্সৰ অৰ্থ কি ইভিডেন্সৰ অৰ্থ হৈছে প্ৰমাণ বা সাক্ষ্য তথ্য বা প্ৰামাণিক তথ্য ইয়াৰ অসমীয়া অৰ্থ কলো এইটো আৰু ইয়াতে এতিয়া আমি চিনোনিমছ বিচাৰি উলিয়াব লাগিব চাৰিটা অপচন আছে গোটেইকেইটা একে নিচিনা যেন দেখিব পাৰে কিন্তু ইয়াৰ শুদ্ধ অপচনটো হৈছে প্ৰুফ ইভিডেন্সৰ চিনোনিমছ হৈছে প্ৰুফ এক নম্বৰতে যিটো আছে সাসপিশনৰ অৰ্থ হৈছে সন্দেহ কৰা সি নম্বৰ যিটো আছে ডিসকৰ্ডৰ অৰ্থ হৈছে অনৈক্য অৰ্থাৎ মতৰ বিৰোধ হোৱা আৰু কনভিকশ্যন মানে হৈছে দণ্ডাদেশ মানে ইয়াতে কনভিকশ্যন কৰা মানে তেওঁক শাস্তি প্ৰদান কৰা হৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইভিডেন্সৰ অপচন বি প্ৰুফ নেক্সট ডিসেন্ট মানে হৈছে অৱতৰণ কৰা বা নামি অহা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুদ্ধ চিনোনিমছটো হৈছে ফল আৰু বাকি কেইটা যেনে ক্লাইম মানে কি ক্লাইম মানে বগাই যোৱা উঠি যোৱা এষ্টনিশ মানে হৈছে সাৰপ্ৰাইজ কৰা ডেফিচিট মানে অভাৱ হোৱা কমি যোৱা তেনেকুৱা ধৰণৰ 3 নম্বৰটো একৰ্ড মানে কি একৰ্ড মানে হৈছে সংগতি বা ঐক্য হোৱা তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ গ্ৰেণ্ট অৰ্থাৎ অনুমোদন জনোৱা মিল হোৱা তেনেকুৱা ধৰণৰ তো বাকি যিকেইটা অপচন আছে পেৰিলাছৰ অৰ্থ হৈছে বিপদজনক ৰেষ্ট্ৰিকশ্যন মানে কি ৰেষ্ট্ৰিকশ্যন মানে সীমাবদ্ধ কৰা বা সীমাবদ্ধ হৈ থকা আৰু ৰিমুভ মানে আপোনালোকে জানে গুচোৱা তো একৰ্ডৰ শুদ্ধ চিনোনিমছটো হৈছে গ্ৰেণ্ট নেক্সট ডিসেপ্টিভ মানে হৈছে বিভ্ৰান্তিকৰ বা প্ৰতাৰক বুলি আমি ক'ব পাৰোঁ প্ৰতাৰণা কৰা তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে এই ডিসেপ্টিভটোৱে তো এই ক্ষেত্ৰত যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হৈছে মিছলিডিং কৰা বিপথে পৰিচালিত কৰা আৰু বাকি অপচন এটো অনেষ্ট মানে কি আপোনালোকে জানে সৎ অৰ্থাৎ ভাল নেক্সট যিটো অপচন সি আছে এডামেণ্ট মানে হৈছে কঠোৰ বা অনমনীয় আৰু অপচন ডি যিটো আছে ক্লামসিৰ অৰ্থ হৈছে উদ্ভট নেক্সট আমি 5 নম্বৰটোলৈকে আহোঁ 5 নম্বৰটো আছে ৰিফ্ৰেইন মানে কি ৰিফ্ৰেইনৰ অৰ্থ হৈছে সংযত কৰা বা দমন কৰা তো ইয়াৰ শুদ্ধ চিনোনিমছটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত অপচন নম্বৰ এ এভয়েড কৰা ৰিফ্ৰেইন কৰা একে ইয়াতে এভয়েড কৰা মানে হৈছে এটো পৰিহাৰ কৰা কিবা এটা এৰি দিয়া তেনেকুৱা ধৰণৰ তো ৰিফ্ৰেইনৰ শুদ্ধ চিনোনিমছ এভয়েড আৰু বাকি যিকেইটা অপচন আছে মিংগল মানে হৈছে মিশ্ৰিত 2 নম্বৰটো হৈছে মামথ মানে এটা ইয়াৰ অৰ্থটো হৈছে বৃহৎ বা প্ৰকাণ্ড আৰু অপচন ডি যিটো আছে ডিটেষ্ট মানে হৈছে ঘৃণা কৰা বুজি পাইছে নিশ্চয় 6 নম্বৰটোলৈকে আহিছোঁ এবলিছ মানে কি এবলিছ মানে হৈছে শেষ কৰা নাশ কৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এনাল এনাল মানেও হৈছে বিনাশ কৰা বা ধ্বংস কৰা বাকি যিকেইটা অপচন আছে অপচন এটো হৈছে এষ্টাব্লিছ মানে কি এটো গমে পাইছে স্থাপন কৰা সি যিটো আছে ভেইন মানে হৈছে ব্যৰ্থ আৰু অপচন ডি যিটো আছে এড্ৰইড মানে কুশলী নিপুণ তো এইবিলাক চিনোনিমছ নহয় এবলিছৰ চিনোনিমছটো হৈছে এনাল নেক্সট হৈছে ডিনাউন্সৰ অৰ্থ কি ডিনাউন্সৰ অৰ্থ হৈছে নিন্দা কৰা বুজিয়ে পাইছে সমালোচনা কৰা ডিনাউন্স মানে সমালোচনা কৰা তো ইয়াতে শুদ্ধ উত্তৰ হৈছে ডাইৰেক্টলি অপচন এ ক্ৰিটিসাইজ সমালোচনা কৰা তো ইয়াৰ শুদ্ধ উত্তৰ এইটো আৰু বি টো সম্পূৰ্ণ বিপৰীত প্ৰেইজ মানে প্ৰশংসা কৰা সি টো আছে সোলেম মানে গম্ভীৰ বা বিষণ্ণ আৰু ডি টো আছে ডিসকৰ্ড মানে অনৈক্য ইয়াৰ আগতে আমি ডিসকৰ্ডৰ বিষয়ে চাইছোৱেই তো তাৰ মাজতে কওঁ আপোনালোকে যদি ইংৰাজী মাধ্যমত ADR PDF বিচাৰে এইখন কিনি ল'ব পাৰে 12000 MCQ আছে সম্পূৰ্ণ ইংৰাজী মাধ্যমত আছে অসমীয়া মাধ্যমৰ যদি বিচাৰে assamgkpdf.com ভিজিট কৰিব তো এইখনত আপোনালোকে এই টপিকখিনি পাব ডেসক্ৰিপচনত ধুনীয়াকৈ উল্লেখ আছে assamgkpdf.com ভিজিট কৰক অথবা ডেসক্ৰিপচনৰ লিংক চেক কৰক নেক্সট প্ৰশ্ন বুলি কওঁতে নেক্সট আছে লায়েবল মানে কি লায়েবল মানে দায়বদ্ধ হৈ থকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব একাউন্টেবল মানে দায়ী বা দায়বদ্ধ হৈ থকা বাকি যিকেইটা অপচন আছে অপচন এটোত কি আছে এট্ৰাক্ট মানে
আকৰ্ষণ 2 নম্বৰটো হৈছে অগমেন্ট অগমেন্ট মানে বৃদ্ধি হৈ গৈ থকা আৰু ডি অবস্কিউৰ অৰ্থ হৈছে অস্পষ্ট স্পষ্ট নহয় তাৰ মানে অস্পষ্ট তো ইয়াৰ পিছৰটো প্ৰপেগেট প্ৰপেগেট মানে কি প্ৰপেগেট মানে হৈছে বংশ বিস্তাৰ কৰা প্ৰসাৰিত কৰা তো প্ৰপেগেটৰ যি চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ শুদ্ধ অপচনটো কি হ'ব অপচন এ স্প্ৰিট অৰ্থাৎ বিস্তাৰ কৰা যেটো 2 নম্বৰ বি অপচন আছে টাৰ্বুলেন্ট টাৰ্বুলেন্ট মানে কি টাৰ্বুলেন্ট মানে অশান্ত সি হৈছে ইউজুৱেল ইউজুৱেল মানে চলিত সৰাসৰ মানে যেটো বৰ্তমান চলি আছে তেনেকুৱা ধৰণৰ সাধাৰণ নেক্সট ডি যেটো শব্দ আছে পাৰটাৰ্বডৰ অৰ্থ হৈছে বিচলিত উদ্বিগ্ন হৈ পৰা বিচলিত হৈ পৰা 10 নম্বৰ প্ৰশ্নটো হৈছে সেবোটেজ সেবোটেজ মানে কি সেবোটেজ মানে হৈছে অন্তৰ্ঘাত কৰা বা নাশ কৰা তো ইয়াৰ সিনোনিমস কি হ'ব ইয়াৰ সিনোনিমস হৈছে ডেস্ট্ৰয় ধ্বংস কৰা অপচন এ যেটো আছে ক্ৰিয়েট মানে কি সৃষ্টি কৰা ইয়াৰ সম্পূৰ্ণ বিপৰীতাৰ্থক হৈ পৰে প্ৰফাউণ্ড মানে কি প্ৰফাউণ্ড মানে হৈছে অসামান্য সিটো আছে স্লাগিছ মানে নিষ্ক্ৰিয় তো এইকেইটা উত্তৰ মই আপোনালোকক ক'লো যদি আপোনালোকৰ সুবিধা হয় আপোনালোকে লিখি ল'ব পাৰে আৰু এই পিডিএফ খন আমাৰ ওয়েবসাইট educationforassam.com ত আপোনালোকে পাব সম্পূৰ্ণ ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিব তো এইকেইটা আছিল সিনোনিমস তো আমি কেইটামান ইম্পৰ্টেন্ট এন্টোনিমস চাও আৰু চাওক বন্ধু বান্ধৱীসকল এই যিবিলাক প্ৰশ্ন দিছো এইবিলাক আমাৰ অসমৰ এক্সাম পেপাৰৰ পৰা আপোনালোকক উঠাই দিছো এইবিলাক প্ৰশ্ন প্ৰায় ৰিপিট হৈ থাকে বিভিন্ন এক্সামত তো আমি এন্টোনিমসৰ ক্ষেত্ৰত চাও ইম্পোভেৰিষ্ট মানে কি ইম্পোভেৰিষ্টৰ অৰ্থ হৈছে দৰিদ্ৰ তো দৰিদ্ৰৰ বিপৰীতাৰ্থক শব্দটো কি হ'ব দৰিদ্ৰৰ বিপৰীতাৰ্থক শব্দ হৈছে ওয়েলথি সমৃদ্ধ চহকী আৰু অপচন সি যেটো আছে পোৰ মানে কি আপোনালোকে গমে পায় পোৰ মানেও দৰিদ্ৰ বা দুখীয়া এটো একে অৰ্থ বুজাব তো নেক্সট গিগান্টিক মানে কি গিগান্টিক মানে হৈছে বিশাল আকাৰৰ বিশালাকায় বা দৈত্যবধ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনি মানে কি ক্ষুদ্ৰ বহুত সৰু নেক্সট আছে কেলাস CALLOUS কেলাস মানে কি অনুভূতি বিহীন যিগৰাকীৰ কোনো অনুভূতি নাই নিৰ্মম নিৰ্দয়ী তেনেকুৱা ধৰণৰ বুজোৱা হৈছে তো ইয়াৰ বিপৰীতাৰ্থক হ'ব কাইণ্ড অৰ্থাৎ সদয় বা এগৰাকী ভাল হৃদয়ৰ ব্যক্তি অনুভূতি প্ৰবণ তেনেকুৱা ধৰণৰ বুজোৱা হৈছে নেক্সট আছে ৰিপালচন মানে হৈছে বিকৰ্ষণ অৰ্থাৎ কোনো এটা বস্তুৰ প্ৰতি মোহ নোহোৱা বা ভাল নলগা তেনেকুৱা ধৰণৰ তো ইয়াৰ বিপৰীতাৰ্থকটো হ'ব এট্ৰাকচন অৰ্থাৎ আকৰ্ষণ কৰা তো নেক্সট প্ৰশ্নটো আৰু আজি আমাৰ এই সেশনৰ লাষ্ট প্ৰশ্ন হ'ব অবটিউস মানে হৈছে স্থূল বুদ্ধি নোহোৱা ভোদা তেনেকুৱা ধৰণৰ তো ইয়াৰ বিপৰীতাৰ্থক হৈছে ক্লেভাৰ মানে কি ক্লেভাৰ মানে হৈছে চালাক চতুৰ তো নেক্সট আপোনালোকৰ বাবে জিকে সেশন বা মেথ সেশন আমি লৈ আহিম তো এই যেটো ভিডিও মই আপোনালোকৰ বাবে আগবঢ়ালো ইংলিশ ক্লাছৰ ক্ষেত্ৰত কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু আপোনালোকে বুজি পোৱাত সহায় হৈছে নে নাই সেই ক্ষেত্ৰটো জনাব বা আৰু কি এড কৰিলে আপোনালোকৰ সহায় হ'ব এক্সামৰ বাবে সেইবোৰ আপোনালোকে জনাব পাৰে কমেন্ট সেকশনত ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে ভিডিওটো চাই আছে ডেসক্ৰিপচনত আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিছো লগতে টেলিগ্ৰাম চেনেলৰ লিংক দি দিছো আপোনালোকে হেকিটা জয়েন কৰি ল'ব ডাইৰেক্টলি আমাক মেছেজ কৰিব পাৰিব ধন্যবাদ